অতি বাস্তৱ বা চূড়ান্ত বাস্তৱ বা সুপ্ৰিম ৰিয়েলিটি। সাধাৰণতে আমি আমাৰ দৈনন্দিন জীৱনত বাস্তৱ কি বা বাস্তৱ সম্পৰ্কে উপলব্ধি কৰিছোঁ বা বিশ্লেষণ কৰিছোঁ বা বাস্তৱৰ মুখামুখি হৈছোঁ। কিন্তু আমাৰ মাজত খুব কম সংখ্যক ব্যক্তি আছে যিসকলে অতিবাস্তৱ সম্পৰ্কে কেতিয়াবা প্ৰশ্ন কৰিছে, নিজকে প্ৰশ্ন কৰিছে বা অতিবাস্তৱনো কি সেই সম্পৰ্কে উপলব্ধি কৰিছে। এই শব্দটো কোৱাৰ আগতে মই এটা শব্দৰ তাৎপৰ্য ক'ব বিচাৰিছোঁ বা আলোচনা কৰিম, সেইটো হ'ল মই। এই শব্দৰ তাৎপৰ্য মই কি, মই কিয় আৰু কেনেকৈ, আমাৰ জীৱনৰ ওপৰত মই কি প্ৰভাৱ বিস্তাৰ কৰে, আমাৰ সকলোৰে জীৱনত থকা আটাইতকৈ দুৰ্বলতা কি বুলি যদি আমাক প্ৰশ্ন কৰা হয়, তেতিয়া এটা কমন বা সাধাৰণ দুৰ্বলতা হ'ল আমি সাধাৰণতে প্ৰশ্ন নকৰোঁ। বাৰু এই বিষয়ে সবিশেষ আমি অনাগত দিনত আলোচনা কৰিম। আজিৰ বিষয়বস্তু হ'ল মই। ই প্ৰকৃততে কি? ইয়াৰ উত্তৰ হয়তো সকলোৱে ক'ব এটা সৰ্বনাম। কাৰণ এজন নিৰ্দিষ্ট ব্যক্তিৰ নামৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা শব্দ। কিন্তু এই বিশ্বত যদি আমি আমাৰ বা মানৱ জাতিৰ পৰা এই শব্দ যদি বাদ দিওঁ বা মই বাদ দি পেলাই বাকী কথা যদি আমি চিন্তা কৰোঁ, তেন্তে আমাৰ জীৱন একেবাৰে সৰল হৈ পৰে, অৰ্থাৎ অন্যান্য প্ৰাণীৰ দৰে হৈ পৰে। মই আচলতে এক অহং বা ইগ' বা সাধাৰণ অৰ্থত ক'বলৈ গ'লে অহংকাৰহে মাত্ৰ। আমাৰ জীৱনত এই মই যদি আমি বাদ দিওঁ বা বাদ দিলে কি থাকিব, আৰু তাৰ এটা উদাহৰণ লওঁ। আমি সেই উদাহৰণ যোগা দৰ্শনৰ পৰা গ্ৰহণ কৰোঁ। যোগ দৰ্শনৰ বা যোগ আসনৰ এটা মুদ্ৰা হ'ল প্ৰাণায়াম, অৰ্থাৎ প্ৰাণৰ আগম আৰু নিগম। চমুকৈ ক'বলৈ গ'লে প্ৰাণৰ আদান প্ৰদান বা উশাহ নিশাহ লোৱা। এই আসন আমি কেৱল যোগাসন বা যোগৰ ধ্যানৰ বাবেহে ব্যৱহাৰ কৰোঁ নেকি? নহয়। আমি অনবৰতে জীৱনৰ প্ৰতি মুহূৰ্ততে প্ৰাণায়াম কৰোঁ। আমাৰ প্ৰাণায়াম আৰম্ভ হৈছিল যেতিয়া আমি আমাৰ মাতৃগৰ্ভত ভ্ৰূণ হিচাপে 3 মাহ 3 দিন স্থিতি লাভ কৰিছিলোঁ। তেতিয়াৰ পৰা বিজ্ঞান বা মনোবিজ্ঞানে কয় মানুহৰ বা জীৱৰ ব্যক্তিৰ ক্ষেত্ৰত প্ৰাণৰ সঞ্চাৰ হয় মাতৃগৰ্ভত 3 মাহ 3 দিনৰ পৰাহে। আৰু এই প্ৰাণ নিৰবিচ্ছিন্নভাৱে মৃত্যুৰ 3 মিনিট পাছলৈকে অবিৰতভাৱে চলি থাকে। অৰ্থাৎ মৃত্যু মানে প্ৰাণৰ আগম আৰু নিগম বন্ধ হোৱা বা হৃদস্পন্দন বন্ধ হোৱা। বিজ্ঞানে কৈছে হৃদস্পন্দন বন্ধ হোৱাৰ পৰা 3 মিনিটলৈকে শৰীৰৰ বিভিন্ন অংশত প্ৰাণৰ অস্তিত্ব থাকে। সেইবাবে আমি কওঁ এইমাত্ৰ ঢুকাইছে, গা গৰম হৈয়ে আছে ইত্যাদি। এইখিনি কিয় ক'লোঁ বা ইয়াতনো কি নতুনত্ব আছে, এইখিনি আমি কোনে নাজানো? সকলোৱেতো জানো। যদি প্ৰাণায়াম অনবৰতে আমি কৰোঁ, তেতিয়া যোগাসনৰ প্ৰয়োজনে বা কি? ইত্যাদি প্ৰশ্ন হয়তো আমাৰ মনত উদয় হ'ব। কিন্তু আছে, প্ৰয়োজন আছে। প্ৰাণায়ামৰ প্ৰয়োজন এইকাৰণে যে প্ৰাণায়ামত আমাৰ উশাহ নিশাহ সংযম, সন্তুলিত আৰু নিয়ন্ত্ৰিত কৰি দেহ আৰু মনৰ মাজত সংযোগ সাধনৰ বাবে প্ৰয়াস কৰা হয়, যাতে দেহ আৰু মন দুয়োটা সন্তুলিত হৈ থাকে। আমি অনবৰতে লৈ থকা উশাহ নিশাহ আৰু প্ৰাণায়ামৰ মাজত পাৰ্থক্য এইটোৱে যে আমি আমাৰ উশাহ নিশাহ আমি অনবৰতে লওঁ, কিন্তু সন্তুলিত বা সংযম হিচাপে নলওঁ, যাৰ কাৰণে আমি মন আৰু দেহ দুটা
হয়তো ভিন্ন দিশত গতি কৰে বা আমি একাগ্ৰ বা কোনো এটা বস্তুত একান্ত মনে দিব নোৱাৰোঁ বা মনস্থ কৰিব নোৱাৰোঁ, দুটাৰ মাজত সংযোগ সাধন কৰিব নোৱাৰোঁ। গতিকে পাৰ্থক্য সেইখিনিহে। এতিয়া আহোঁ আচল কথাটোলৈ। আমি যেতিয়ালৈকে উশাহ নিশাহ লৈ থাকোঁ তেতিয়ালৈকে আমাৰ মই যাক আমি ইগ' বা অহম বুলি কোৱা হয়, সি আমাক পৰিচালনা কৰে। যেতিয়া আমাৰ উশাহ বন্ধ হয়, অৰ্থাৎ আমি শৰীৰৰ পৰা অন্তিম নিশ্বাস ত্যাগ কৰোঁ, সেই নিশ্বাস ক'লৈ যায়? এই নিশ্চয় বায়ুমণ্ডললৈ গুচি যায়, য'ৰ পৰা ই আহিছে বা য'ৰ পৰা আমি অনবৰতে উশাহ নিশাহ লৈ আছোঁ বা লৈছোঁ আৰু এৰি দিছোঁ। অন্তিম নিশ্বাস যিহেতু শৰীৰৰ পৰা একেবাৰে গুচি যায়, অৰ্থাৎ ই ঘূৰি নাহে বা আগম নঘটে, তেতিয়া সেই অন্তিম প্ৰাণক আমি এটা নতুন নামেৰে নামাকৰণ কৰোঁ। সেই নাম হ'ল আত্মা। ধৰি লৈছোঁ অহাকালিলৈ মোৰ মৃত্যু হ'ব। মোৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মোৰ শুভাকাংক্ষীসকলে কি ক'ব? ডক্টৰ অমৰজ্যোতি ভৰালী য'তে আছে শান্তিৰে থাকক বুলি ক'বনে? নিশ্চয় নকয়। মইৰ আঁৰত থকা সেই ব্যক্তিজনৰ আত্মাই শান্তি লাভ কৰক বুলিহে কয়। অৰ্থাৎ প্ৰাণ মানে বায়ু, শৰীৰৰ পৰা শেষ বায়ু গুচি গ'ল মানে মৃত্যু, আৰু সেই শেষ বায়ু ক'ত গৈছে কোনোৱে নেদেখে, কিন্তু বায়ুমণ্ডলত যে সংমিশ্ৰিত হৈছে সেই কথা আমি সকলোৱে জানো আৰু মানো। এতিয়া প্ৰশ্ন হয়, দৈনিক কোটি কোটি জীৱই নিজৰ অন্তিম নিশ্বাস বা শেষ বায়ু এৰি দিছে আৰু সেই সকলোবোৰ বায়ু বায়ুমণ্ডলত বিলীন হৈ গৈছে। ইয়াত আৰু কিবা সৰু প্ৰাণ, ডাঙৰ প্ৰাণ, আত্মা, মহান আত্মা বা পৰমাত্মা বুলি কিবা ভিন্ন অস্তিত্ব আছেনে? নিশ্চয় নাই। সকলো জীৱৰ পৰাই ওলাই যোৱাৰ পাছত একাকাৰ হৈ পৰে। সি যি কি নহওক, আচল কথাটো থাকি গ'ল, কাৰণ ভিডিঅ'টো অতিমাত্ৰা বেছি দীঘলীয়া নকৰোঁ। আচল বিষয়বস্তু মই আৰু তাৰ লগত জড়িত আত্মা আৰু তাৎপৰ্য সম্পৰ্কে আমি পৰৱৰ্তী খণ্ডত আলোচনা কৰিম। যদি আপোনাৰ ভাল লাগে আপুনি অনাগত দিনতো ভিডিঅ' চাই থাকিব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।